মই যামেই মই লগজনী ঘৰলেহে যাওঁ বুলি কৈছো কিবা আৰু অকলে ৰাতিহে থাকিম কিবা যাবলৈ দিলে কি হয়নো ছোৱালী শুন তোক যাব নোৱাৰা বুলি কৈছো নাই বাৰু মই নেলাগে যাব বুলি কৈছো নহয় নেলাগে যাব কিহৰ লগৰ ছোৱালী ঘৰলে যাব লাগে ৰাতি থাকিবলৈ হে আমি হেবো গাভৰু কালত কাহানিও কাও ঘৰলে গৈয়ে নেপালো আৰু যা যদি আমাৰ লগতে যাবি আমাৰ লগত চাবলৈ গ'লে কি হয়নো তো আমাৰ লগত যাবি আকৌ মহালয়া চাবলৈ তই মই বটুৱা চব লগতে যাম ৰাতিপুৱা সেই বিহাৰী দোকানীয়ে দোকান এখন দিব বুলি শুনিছো পাপা পইচাটো লৈ তাতে জেলপিও খামগে গোটেইকেইটাই তহঁতৰ ধেনামাখি মাটোৰ লগত মই নগৈও পাইছো যে গোটেই ৰাস্তাটো পেনপেনাই যাবি মোৰ কিবা ষ্টেণ্ডাৰ্ড এটা নাই নি জনা আছে তোৰ ষ্টেণ্ডাৰ্ড সেই ভলুকাটোৰ লগত লাইন পুনাই যাবলৈ পালেহে ষ্টেণ্ডাৰ্ড মেইনটেইন হয় তাই মুঠতে তই ক'তো থাকিবলৈ যাব নোৱাৰ দেই ৰাতিখন বাপে তই কিবা গণ্ডগোল কৰা গম পালে এবাৰ তোকতো টিকা ফালিবই আৰু লগতে মোকো টালি টোপোলা বান্ধি ঘৰলৈ পঠিয়াই দিব মুঠতে তোৰ আৰু ভলুকা প্ৰেমলীলাৰ কাৰণে মই মোৰ সংসাৰখন ভাঙিব নোৱাৰো পাপা এডোখৰ মই অকলে যাব পাৰিম তুমি যোৱাগে যোৱা পাৰিবি নি যা তেনেহলে ভালকে যাবি খালি হাঁহি খিকিন্দালি মাৰি ৰাতি দুপৰলৈকে সাৰ পাই নাথাকিবি আকৌ নহলে ৰাতিপুৱা তই শুই থাকোতে ভেবেলে মহালয়া চাই আহি ঘৰ পাবহি হ'ব বাৰু শুনচোন মেইন বস্তুটো তোক দিবলৈ পাহৰিছিলোৱেই এইটো ল কি এই পলিথিন মোনাটো আকৌ মোক কেলে দিছা সেই অকৰাটো তই মোৰ পুতেক হবই পৰা নাই আজিলৈকে তোক থাকিবলৈ ভেবেলা ঘৰত মাতিছে যেতিয়া ৰাতি ব্ৰইলাৰ পেটু অকণ হলেওতো ভেবেলা বাপেকে আনিব ভাত খুৱাবলে আনিব পাৰে তাতেনো কি হ'ল ব্ৰইলাৰ পেটু মানে সিহঁতৰ বাপেকে ব্ৰইলাৰ পেটু নহয় ব্ৰইলাৰ মাংসই আনিব তুমিহে আমাক ব্ৰইলাৰ মাংস বুলি ব্ৰইলাৰ পেটু আৰু ঠেং খুৱাহি সেই অকৰাটো সেই যে মাংস আনিব মাংসই আনক বা পেটুৱে আনক তোৰ ভাগৰ বাতিটোৰ পৰা তই অকণমান হলেও এই পলিথিনটোতে ভৰাই পিনি ধুনীয়াকে গাঁঠি এটা মাৰি থৈ দিবি মোলে কাইলৈ আহোঁতে লৈ আহিবি আকৌ মই এইবোৰ নকওঁ দে তুমি নিজে খাই যাবাহি মই ভেবেলাক তাত ভাত খাব হলে তোমাক ফোন এটা কৰি দিবলৈ ক'ম বাৰু হেৰি বোলো ক'ত গ'লনো চাহটো বা বাকী আনিছো গমে গমে খাই লওকহিচোন গৈছো ৰবা এই চাহৰ চেঁচা মাছৰ কেঁচা কি খাবা তই বেগেতে দিয়াচোন চাহকাপ ঘুটুককে গিৰি থওঁ সুধা চাহকাপ দিলাহি যে চানা ভুজিয়া বিস্কুট একো নাই নি লগত বোলো ধমেশ্বৰ দা ঘৰত আছে নি এইটো মুলেশ্বৰ মাত নিচিনা লাগিছেচোন মুলেশ্বৰচোন বৰ সময়ত ওলালেহি যে বৌ মোৰনো সময় কি আছে যতে ৰাতি ততে কাটি মানুহ আহিলো আৰু আহিলা ভালে কৰিলা দিয়া আহা বহাহি চাহ একাপকে খাই যাবা হাফ বিস্কুটে দি এই পিছে আহিলো যেতিয়া নোখোৱাকে এনেও নাযাওঁ বাৰু আপুনি কলেও খাম নকলেও খাম বাৰু মই পিছে আজি বটুৱাক চমজাই থবলৈহে আহিলো এই গধূলিখন অকলে আহি আছিলে মোৰ ঘৰ আগেদি তাকে বোলো ঘৰত একেবাৰে চমজাই থৈয়ে যাওঁহি নহলে আকৌ সৰু ল'ৰা ক'ব নোৱাৰি নহয় কোনে ক'ত পাই উঠাই লৈ যায় আজিকালি দিনকালত যিহে গতি আৰু ভালে কৰিলা তাকে এনেকুৱা পুণ্য কাম কৰিয়ে থাকিব লাগে নহলে যিখনহে আমি পাপ কৰিছো আৰু মৰাৰ পিছত কিবা হয় আমাৰ মা বিস্কুট লোৱা বটুৱা তই পালিহিয়ে বল ৰুমলৈ যাওঁ আজি বহুত প্লেনিং আছে কৰিবলৈ মা আমি ৰুমলৈ যাওঁ দেই ঘৰৰ মানুহকেইটাইতো মোক লগৰজনী ঘৰত থাকিবলৈ যাবলৈ নিদিলেই ভাবিছিলো ভলুদা পকজোঙা বাইকখনতে উঠি ৰাতিপুৱা একেলগে মহালয়া চামগে চব প্লেনিং বৰবাদ কৰি দিলে মোৰ কি কওঁ বাৰু এতিয়া ভলুদাক মেছেজ এটাকে দি কথাটো কওঁ নে ফোন কৰোঁ ছোৱালী ৰুমটোত অকলে ভুমুৱাটোৰ নিচিনা ভুনাই কি কৰি আছ তই মই আকৌ ভাবিছিলো তই বোলো কিতাপখন পঢ়ি আছ হ'বলা পঢ়িয়ে আছিলো মই তুমিহে আহি পেলাই হঠাতে যেনেকে ওলাই দিছাহি আৰু মই বেয়া পাইছো তোমালোকে মোক আজি লগৰজনী ঘৰলৈ যাবলৈও নিদিলা ইমান কোনো বিশ্বাস নাই ন তোমালোকৰ মোৰ ওপৰত নেমাতিবা মোক যোৱা ইয়াৰ পৰা হ'ব দে তই আমাৰ লগতে যাবি একো নহয় আজি কোনোমতেহে বাচিছো দেই বটি নাই এই ভলুদালে ফোন কৰিব নোৱাৰি মেছেজ এটাকে কৰি কওঁ আৰু কথাটো I am sorry ভলুদা মোক মাফ কৰি দিবা তোমাক কথা দি মই কথা ৰাখিব নোৱাৰিলো মাহঁতে মোক লগৰজনীৰ লগত থাকিবলৈ যাবলৈ নিদিলে এনেকে হলে সঁচাকে ইহঁতি মই পলাই যোৱা দিনাখনো বাটত এনেকে বাধা বিঘিনি দিব নিচিনা লাগিছে মোৰ দেই খা বাপেকে পকা ভীম গলটো এইডালে আকৌ মোক এতিয়া ৰাতিখন কেলে ফোন কৰিলে যি হলেও ফোনটো এতিয়া উঠাবই লাগিব উঠাই লওঁ আৰু একো মাত চাত নেমাতো বাপেকে হেল্ল' ভলুদা ইমান ৰাতিখন কেলে ফোন কৰিছে আপুনি কিবা নাজানে নি মোৰ ঘৰৰ মানুহে দেখিলে পিঠি ফালিব বুলি কি হ'ল তুমি কাইলৈ কেলে আহিব নোৱাৰা যদি আহিব নোৱাৰা মোক আগতে নকলা কেলে মই বেলেগৰ লগত প্লেনিং কৰিলোহেঁতেন নহয়
মই কিবা নেযাওঁ বুলি নোযোৱাকে আছো নেকি? ঘৰৰ মানুহে মোক যাবলৈ নিদিলে মই কি কৰোঁ? তুমি একো কথা বুজি নোপোৱা, এনেই আছা তুমি মোৰ বয়ফ্ৰেণ্ডডাল হৈ। হ'ব দিয়া, খং চং নকৰিবা। কাইলৈ হেৰি কাম এটা কৰিবা, অকণমান সোনকালে 3টামান বজাতে ঘৰৰ পৰা ওলাই আহিবা। মই সেই আহঁতৰ এইডোখৰত এই তিনিআলি মূৰতে থকা আহঁতৰ গছজোপা তলতে ৰৈ থাকিম। আৰু যদি তুমি নাহা, মই চুমিৰ লগতে বেষ্টিৰ লগতে ফুৰিবলৈ গুচি যামগৈ আৰু। মই এনেই বয়ফ্ৰেণ্ড বুলি তাক ইমানকে গুৰুত্ব দি থাকোঁ, ঘৰৰ মানুহৰ লগত গালিও খাওঁ, সি আকৌ বেষ্টিৰ লগতহে ফুৰিবলৈ যায়। মই চুমিৰ লগত পিছি যাম কাইলৈ ফুৰিবলৈ। যাবিচোন তই কেনেকৈ যাওঁ চাম নহয় ময়ো। মোৰ হ'ল খাই, মই উঠিছো আৰু পাই। মুলেশ তুমি খাই বৈ গৈ থাকিবা আৰু দেই। মই অকণমান পাতিটোতে পৰি দিওঁগে, নহ'লে আকৌ কাইলৈ সাৰ নেপাম নহয় ৰাতিপুৱা যাবলৈ। ভেবেলা বতুৱা তহঁতিও বেছি দেৰি নকৰিবি দেই। হ'ব পাপা। ভাতটো খাবলৈ বৰ মজা হৈছিলে দেই। লোকেল চিকেন কি চালিয়া বনাইছে নবৌৱে। সঁচাকে পাই, ভেবেলা মাকে বৰ টেষ্টি খানা বনাই দেই। আমাৰজনীহে আঁঠুমান পানী দি দিয়া আঞ্জাখনত। হয় নেকি? পিছে ভেবেলা, তেতিয়াহ'লে কাইলৈ যোৱাটো কনফাৰ্ম নে কি? যামতো আকৌ, কিয় নাযাম? নোযোৱা প্ৰশ্নই নাহে। পিছে কেইটা বজাত যাবা? এই 3টা মানতে যাম ন বতুৱা? আইঅ বতি, 3টা বজাত ৰাতিয়ে হৈ থাকিবচোন। মই আকৌ শুনিছো ভূত ওলাই বোলে ৰাস্তাত পাই 2টা পৰা 3টা ভিতৰতে। আইঅ হয় নি? মোৰ কিন্তু ভূতলে বেলেগ ভয় লাগে পাই। সেই এইকেইটা মহালয়াৰ দিনা ভূত নোলায় নহয়। কেলে নোলায়নো? এই সদায় ডিউটি মাৰি মাৰি সিহঁতৰ ভাগৰ লাগে যে, সেইকাৰণে মহালয়াৰ দিনা ছুটি লয় সিহঁতে। আইঅ বতি, এখা আকৌ কি ক'লে মোলে সদায়? সঁচাকে কৈছো। তেতিয়াহ'লে আমি 3টাতে যাম আৰু একেবাৰে কনফাৰ্ম। এই 3টাতো গোটেইখন আন্ধাৰে হৈ থাকিব পাই। এটা কাম কৰা নহ'লে ভেবেলকাইটি 4:30 মানতে যাম। অ'কে তেনেহ'লে আমি যাওঁ, শুওঁগে এতিয়া। আপুনি শুৱকগে, ৰাতিপুৱা ফোন এটা মাৰি জগাই দিব আমাক। এই ইমান ৰাতিপুৱাই ফোন কৰি মানুহক কেঁচা টোপনি ভাঙিবলৈ মই ডাইৰেক্ট দৰ্জাহে ঢকিয়ামহি দেই। যোৱা শুই থাকাগে তেনেহ'লে তোমালোকে। ময়ো কৃষ্ণক চিন্তি বাগৰটো লগাওঁগে আৰু। গুড নাইট। যেনে তেনে ওলাব পাৰিলো আৰু দেই। এতিয়া সোনকালে ভলুদাক লগ কৰি আহিবগেহে লাগে, নহ'লে পাপাই কেনেবাকে গম পাব লাগিলে পিচকে কাটিব মোক। ভলুদা কোনডোখৰ পালেহি বাৰু? ভূত চুত ওলাই যদি বাটতে মোক হেঁচা মাৰি ধৰে কি হ'ব বাৰু? ভলুদালক ভাল পাই বৰ ডাঙৰ ভুল কৰিলো দেই। অকৰাটোৱে বুজিও নাপায় নহয়, এই ৰাতিখন বৰ মাইকী ছোৱালীজনীক অকলে মাতিছেহি। ইয়াৰ কাণ্ড জ্ঞান বুলি কোৱা বস্তুটো নাই চাগে। কি? এইফালে ভলুদা আহা এইফালে আহা। ইয়ালে তুমি কেলে আহিলা ভলুদা? সেই আকৈজনী ইয়াতে ভাল, আকৌ মানুহ চানুহ নাই। সেই তাত তুমি পাৰিম বুলি ভাবিছা নি? তাত কোনোবাই দেখিব লাগিলে দুইটাকে একেবাৰে বজাই পেলাব। কিন্তু ইয়াত ক'ত বহিম মই? বহিবলৈ একো জেগা অকণো নাই। আইঅ কেলেনো টেনচন লৈছা তুমি? বাইকৰ এই চিটটোতে বেঞ্চ বুলি ভাবি বহি দিয়া আৰু। মই সেই জেলেপি 2টামানো আনি থৈছো, তাকে ভগাই দুইটাই খাওঁ। জল্দি কৰিবা কিন্তু, মই পোহৰ হোৱাৰ আগতে ইহঁতি ভেবেলাহঁত অহাৰ আগতে ঘৰ পাবগে লাগিব। ভেবেলটো উঠিলে নাই জানো পাই। ভেবেল ভেবেল, টোপনিও যেনেকেহে ধৰি আহিছে পাই। চকুকেইটা মুদিয়ে যাওঁ নিচিনা লাগিছে আৰু। মুলেশদা আহিলেই হ'বলা। বতুৱা উঠিলে নাই জানো পাই। বতুৱা উঠ আকৌ, মহালয়া শেষেই হ'ব এতিয়া। বল মই ৰেডি। তোক মতা মাত্ৰকে সাজি হলিহি যে, তই বিচনাত শুইহে আছিলি। অকৰাটো মানুহটোহে শুই আছো, বিচনাখন কোমল পাই। টোপনি এচি ক'তো 20টালৈও অহা নাই। ৰাতি কি নুশুলি নি তই? সঁচা কথা ক'বলৈ গ'লে মহালয়াৰ কথা ভাবি থাকোতে টোপনিয়ে নাহিলে ভালকে। সেইটো হয় বাৰু, মোৰ আজি টোপনি ইমান ভালকে নাই অহা নহয়, সেইকাৰণে ৰাতিপুৱাই সাৰ পাইছো। তাতে আকৌ ফেলেকি বায়ু ৰাতি সেই 2:30 মানতে উঠিলে। উঠি পিনি মোক আৰু তই বুলি ভাবি মোকে কৈ থৈ গৈছে যে মহালয়ালৈ যাওঁ, তহঁতি আহি থাকিবি। কি ইমানবোৰ হৈ গ'ল আৰু মই গমেই নাপালো। তই মোক জগাব পাৰ নহয় বতুৱা, তই তেতিয়া কেলে নজগালি মোক? বই সোনকালে যাওঁ, ফেলেকি বাইক বিচাৰি পাপাহঁতে শুই নুঠা আগতে তাইক ঘৰলৈ পঠিয়াব লাগিব। নহ'লে তাইক কেনেবাকে পাপাই ভলু চাপৰিৰ লগত দেখিব লাগিলে আমাকো মহালয়া যোৱা বন্ধ কৰি দিব। তেৰি খা এতিয়া ভীমকল পিঠাগুৰি।
ইয়াত এটা কথা মহলা মাৰি থাকিলে নহ'ব, নহ'লে মুলেশ্বৰ দাই যিটো জোৰতহে দৰ্জা ঢকিয়াই আছে, ঢকিয়াই ঘৰ দৰ্জা ভাঙি দিব এতিয়া। তোমালোক ওলাই আহোঁতে ইমান দেৰি লগাইছা যে মই ইয়াতে থিয় থিয় টোপনিয়ে মাৰিবলৈ হৈছিলে আৰু। অকমান দেৰি হ'ল আৰু আমাৰ শুই উঠোতে। সেই বলক যাওঁ, দেৰি হৈছে এতিয়া। বাৰু যি কি নহওক, হেপী হিমালয়া সমালয়া ভেবেলা আৰু বটোৱা দেই। অ' তেৰি, মুলেশ্বৰ দাই হেং মাৰিছে নি? হিমালয়া সমালয়া নহয় মহালয়াহে। এই বোলো ৰাতিপুৱাই পুৱাই ধেমালি অকণমানকে কৈ দিওঁ তোমালোকক, এনেই ধেমালিহে কৈছোঁ ব'লা। জেলপি লাগিব নেকি? জেলপি এ বডি বিল্ডাৰ দা, আহক জেলপি লৈ যাওক। জেলপি একদম ক্ৰিস্পি জেলপি। অ' কেজি কিমানকে দিছে বিহাৰী দোকানী? একদম পানী দামত দি আছো দাদা, পানী দামত দি আছো জেলপি। বেছি নহয় 220, মাত্ৰ 220 টকা, 220 টকা। আইঅ বটি, আপুনি জেলপি বেচিছে নে সোণ বেচিছে? অকমান কমত দিব পাৰে আকৌ। হ'ব দাদা, আপোনাৰ পৰা 220 নলওঁ বাৰু, আপুনি 200 টকা দি দিব। 200 টকা কেজি। কিমান দিম এতিয়া? 1 কেজি বান্ধি দিওঁনে? আইঅ নেঘি পখী, মই 1 কেজি জেলপি নি ডায়েবেটিছ বেমাৰী হ'লেহে হ'ব আৰু। জেলপি আধা কেজিকে বান্ধি দিয়ক দাদা, আমি 3টাহে মানুহ। ৰ'বা ভাইটি দি আছো। মোকো 5 টকা মানৰ বান্ধি দিবচোন। আইঅ পিতা, ই কম নহ'ব দেই ভাইটি। 5 টকাত জেলপি নাপাবা নহয় তুমি। মোক পাপাটোৱে আকৌ ঠগি দিলে চা। কালি আকৌ মোক 5 টকা দি কৈছে জেলপি কেইটামান লৈ আহিবি। হ'ব দে বটুৱা, একো নহয়, মই কিনিম নহয় জেলপি আধা কেজিমান। মোক পাপাই কালি পইচা দি পঠিয়াইছে, সেই তাৰে তও খাবি, আমি গোটেইকেইটাই খাম আৰু ঘৰলৈও লৈ যাম। হ'ব দিয়ক, দোকানী জেলপি আধা কেজি বান্ধি দিয়ক। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আমি নেক্সট এপিছ'ড জম্বি এপিছ'ড দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাবনে নাচাই কমেণ্ট এটা কৰি জনাব দেই।